আজি মই আপোনালোকৰ লগত খুব বঢ়িয়া নাৰিকল তেলৰ নাইট স্কিন কেয়াৰ ৰেমেডি এটা শ্বেয়াৰ কৰিম। যদি স্কিনত বেছিকৈ ক'লা দাগ আছে, ক'লা চামনি স্কিনত বেছিকৈ পৰি গৈছে, তেতিয়াহ'লে এই সমস্যাটো দূৰ কৰিব পাৰিব আজিৰ এই নাৰিকল তেলৰ ৰেমেডিটোৱে। এই ৰেমেডিটো আপোনালোকে ৰাতি শোৱাৰ আগত লগাব লাগিব। নাৰিকল তেল আমাৰ স্কিনৰ বাবে বহুত ভাল হয়। নাৰিকল তেলৰ লগত যদি কেইটামান ভাল ভাল বস্তু ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে আমাৰ মুখৰ ক'লা দাগ, পিগমেণ্টেশ্যন দূৰ কৰি স্কিনৰ উজ্জ্বলতা আনিব পাৰিব, স্কিনৰ গ্লো আনিব পাৰিব। যদি স্কিনখন ৰ'দতে ক'লা পৰি গৈছে, সেই ক'লা পৰা চামনিটো দূৰ কৰিব পাৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। এতিয়া মই আপোনালোকক নাৰিকল তেলৰ এই ৰেমেডিটো বনাই দেখুৱাম। বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বাটনটো টিপি দিব। ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে আপোনালোকে এই ভিডিঅ'বোৰ চাবলৈ পাব। এতিয়া মই আপোনালোকক নাৰিকল তেলৰ এই ৰেমেডিটো বনাই দেখুৱাম। নাৰিকল তেলৰ এই ৰেমেডিটো আপোনালোকে মুখত লগোৱাৰ আগতে আপোনালোকে ফেচখন ৱাছ কৰি ল'ব লাগিব। আৰু ফেচ ৱাছ কৰাৰ পাছতো আপোনালোকে আৰু এটা ষ্টেপ কৰি ল'ব লাগিব। সেই ষ্টেপটো কেনেধৰণে কৰিব লাগে চাওঁ বলক। নাৰিকল তেলৰ এই ৰেমেডিটো লগোৱাৰ আগতে আমি আৰু এটা ষ্টেপ কৰিব লাগিব। তাৰ কাৰণে আমাক দুবিধ বস্তুৰ প্ৰয়োজন হ'ব। তাৰে এবিধ বস্তু হৈছে পিঠাগুড়ি, আনবিধ বস্তু হৈছে বিলাহী। আমাক লাগিব কাটি লোৱা এটুকুৰা বিলাহী আৰু লগতে এচামুচৰ জোখাৰে আমাক লাগিব পিঠাগুড়ি। বিলাহী আৰু পিঠাগুড়ি আমাৰ স্কিনৰ দাগ দূৰ কৰিবৰ কাৰণে বহুত বেছিকৈ ভাল হয়। বিলাহীয়ে স্কিনৰ দাগ দূৰ কৰাৰ উপৰিও স্কিনখনক গ্লো আনে আৰু স্কিনখন টাইট কৰি ৰখাত, য়ং কৰি ৰখাত সহায় কৰে। আৰু লগতে পিঠাগুড়ি আমাৰ স্কিনখনৰ থকা যিবোৰ ক'লা ডাৰ্ক স্পট সেইবোৰ দূৰ কৰিবলৈ সহায় কৰে, স্কিনখন কোমল কৰে, মিহি কৰে। সেইকাৰণে নাৰিকল তেলৰ ৰেমেডিটো লগোৱাৰ আগতে আপোনালোকে বিলাহী আৰু পিঠাগুড়িয়ে মুখখন স্ক্ৰাব কৰি ল'ব লাগিব। স্ক্ৰাব কৰিলে আমাৰ স্কিনৰ পৰা যিবোৰ ডেড স্কিন চেল সেইবোৰ আঁতৰি যাব। তাৰ পাছত যেতিয়া আপোনালোকে নাৰিকল তেলৰ ৰেমেডিটো লগাই দিব, তেতিয়া খুব সোনকালে কাম কৰিব। এতিয়া মই ল'লোঁ এটুকুৰা বিলাহী আৰু এই বিলাহী টুকুৰা অকণমান এনেকৈ আঙুলিৰে পিটিকি ল'ব। তেতিয়া অকণমান কোমল হৈ যাব, লগাবলৈ ভাল হ'ব। এই বিলাহী টুকুৰাতে অকণমান মই এয়া পিঠাগুড়ি দি লৈছোঁ। এনেকৈ আপোনালোকে অকণমান পিঠাগুড়ি দি ল'ব। পিঠাগুড়ি দিয়াৰ পাছত আপোনালোকে মুখখনত এনেকৈ চাৰ্কুল মোচনত মাছাজ কৰিব। মাছাজ কৰিব লাগিব আপোনালোকে 5 মিনিট। এনেকৈ আপোনালোকে স্কিনখন 5 মিনিট মাছাজ কৰিলে স্কিনখনত লাগি থকা যিবোৰ ডেড স্কিন চেল, লেতেৰা ধূলি বালি নোমৰ গুৰিত সোমাই থাকে, সেইবোৰো ওলাই আহিব আৰু ডেড স্কিন চেলবোৰ আঁতৰি যাব। স্কিনখন মিহি হ'ব, চাফাও হ'ব। ইয়াৰ পাছত যেতিয়া আপোনালোকে নাৰিকল তেলৰ ৰেমেডিটো লগাই দিব মুখত, তেতিয়া আপোনালোকৰ সেই নাৰিকল তেলৰ ৰেমেডিটোৱে সোনকালে কাম কৰিব। আপোনালোকৰ মুখৰ যিখিনি ঠাইতে ক'লা ডাৰ্ক স্পট বেছিকৈ আছে, সেইখিনি ঠাইতে আপোনালোকে বিলাহী আৰু পিঠাগুড়ি এনেকৈ মিলাই খুব ভালকৈ মাছাজ কৰিব। 5 মিনিট মাছাজ কৰি এতিয়া মোৰ হৈ গ'ল। হৈ যোৱাৰ পাছত মই এখন ভিজা টাৱেল আনিছোঁ। এই ভিজা টাৱেলখনেৰে মই প্ৰথমতে মুখখন মচি ল'ম। এনেকৈ এখন ভিজা কাপোৰেৰে মুখখন মোচাৰ পাছত আপোনালোকে আকৌ এবাৰ ঠাণ্ডা পানীৰে মুখখন ধুই দিব। এতিয়া মই মুখখন ধুই ল'লোঁ। মুখখন ধোৱাৰ পাছত যেতিয়া আপোনালোকে আপোনালোকৰ স্কিনখন চুই চাব, খুব ধুনীয়া ছফ্ট লাগিব, মিহি মিহি লাগিব, আপোনালোকৰ স্কিনখন চাফাও হৈ যাব। এতিয়া মই আপোনালোকক নাৰিকল তেলৰ এই ৰেমেডিটো বনাই দেখুৱাম আৰু এই ৰেমেডিটো কেনেকৈ বনাব লাগে চাওঁ বলক। এই ৰেমেডিটো বনাবলৈ আমাক নাৰিকল তেলৰ লগতে লাগিব আৰু বেলেগ 3 বিধ বস্তু। এতিয়া মই ল'লোঁ এটা নাৰিকল তেল আৰু ইয়াৰ পৰা মই এতিয়া নাৰিকল তেল আধা চামুচৰ জোখাৰে লৈ লৈছোঁ। আধা চামুচ নাৰিকল তেলৰ লগত এতিয়া মই মিক্স কৰিম অকণমান কস্তুৰী হালধি। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই, তেতিয়াহ'লে পাকঘৰৰ খোৱা হালধিতকৈ অকণমান ল'ব। মই একদম নামমাত্ৰ কস্তুৰী হালধি ল'ম এতিয়া। এয়া হাততে অকণমান কস্তুৰী হালধি উলিয়াই লৈছোঁ আৰু ইয়াৰ পৰা মই এতিয়া অকণমানহে ল'ম, গোটেইখিনি নলওঁ। এয়া দেখিছে অকণমান কস্তুৰী হালধি লৈছোঁ। আপোনালোকে খোৱা হালধি ল'লে ইয়াৰ 3 ভাগৰ 1 ভাগহে ল'ব, খুব কমাই ল'ব। এয়া মই কস্তুৰী হালধি আৰু নাৰিকল তেল মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া আমাক লাগিব অকণমান মৌ ল'ম মই এতিয়া আধা চামুচৰ জোখাৰে। মৌৱে আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়ায় আৰু স্কিনখন টাইট কৰি ৰাখে আৰু স্কিনখন হাইড্ৰেট কৰি ৰাখে। সেইকাৰণে মই ইয়াত মৌ দিলোঁ আৰু দিয়াৰ পাছত খুব ভাল
ভালকৈ তিনিওবিধ বস্তু এয়া মিক্স কৰি লৈছোঁ। মিক্স কৰি হৈ গ'ল। মিক্স কৰি হৈ যোৱাৰ পাছত এতিয়া আমাক লাগিব অকণমান নেমু ৰস। নেমু ৰসটো আমাক অকণমানহে লাগিব, বেছি নালাগে। ৩-৪ টোপালমান নেমু ৰস ল'লে হৈ যাব। আৰু নেমু ৰসটো দিয়াৰ পাছত এনেকৈ মই গোটেইকেইটা বস্তু আকৌ এবাৰ মিক্স কৰি লৈছোঁ। মিক্স কৰি হৈ গ'ল আৰু ইয়াৰ পাছত এইটো ৰিমেডিটো লগাবলৈ তৈয়াৰ হৈ গ'ল। কেনেকৈ মুখত লগাব লাগে তাৰ নিয়মটো মই আপোনালোকক ভিডিঅ'টোৰ পিছলৈ দেখুৱাই আছোঁ। ভিডিঅ'টো চাই গ'লে দেখা পাব। এতিয়া নাৰিকল তেলৰ এই ৰিমেডিটো তৈয়াৰ হৈ গ'ল। আপোনালোকে দেখা পালে এইটো মই কেনেকৈ বনালোঁ। এতিয়া আপোনালোকে দেখা পাব এই ৰিমেডিটো কেনেকৈ লগাব লাগে। এতিয়া মই প্ৰথমতে এয়া মুখত ৰিমেডিটো লগাই লৈছোঁ। আপোনালোকে গোটেই মুখখনতে ভালকৈ এই ৰিমেডিটো লগাই ল'ব। লগাই লোৱাৰ পাছত এনেদৰে আপোনালোকে মুখখন মাছাজ কৰিব। এনেকৈ মুখখন মাছাজ কৰিলে মুখৰ উজ্জ্বলতা বাঢ়িব আৰু স্কিনত থকা যিবোৰ ক'লা ডাৰ্ক স্পট সেইবোৰ সোনকালে দূৰ হ'বলৈ সহায় হ'ব। আপোনালোকৰ কাৰোবাৰ চকুৰ গুৰি যদি ক'লা পৰিছে তেতিয়াহ'লে এই ৰিমেডিটো লগাই পেলাই আপোনালোকে এনেদৰে মাছাজ কৰি দিব। এনেকৈ মাছাজ কৰিলে চকুৰ গুৰি ক'লা পৰা সমস্যাও দূৰ হৈ যাব। মুখখন মাছাজ কৰি হৈ গ'ল। মুখখন মাছাজ কৰাৰ পাছত মই এতিয়া ভিজা টাৱেলখন আকৌ আনিছোঁ। আনি পেলাই মুখখন আকৌ মচি ল'ম। আপোনালোকে মচিও ল'ব পাৰে, নহ'লে আপোনালোকে মুখখন ধুইও ল'ব পাৰে। মচি ল'লোঁ। মচি লোৱাৰ পাছত এতিয়া মই মুখখন আকৌ এবাৰ ধুই ল'ম। মুখখন ধুই লোৱাৰ পাছত আপোনালোকে ৰাতি কি লগাই শুব সেইটো দেখুৱাম। এতিয়া মই মুখখন ধুই আহি গ'লোঁ। মুখখন ধোৱাৰ পাছত নাৰিকল তেল আপোনালোকে ৰাতি কেনেকৈ লগাই শুব সেইটো দেখুৱাইছোঁ। অকণমান নাৰিকল তেল ল'ব। 1 টোপাল বা 2 টোপাল। 1 টোপাল বা 2 টোপাল নাৰিকল তেল হাততে লৈ ল'ব। লোৱাৰ পাছত গোলাপ জল অকণমান ল'ব। গোলাপ জল 6-7 টোপালমান লৈ ল'ব নাৰিকল তেলৰ লগত। দুইটা বস্তু মিলাই ল'ব। মিলাই লোৱাৰ পাছত ক্ৰীমৰ দৰে মুখত লগাব। মুখত লগোৱাৰ পাছত আপোনালোকে আকৌ 1 মিনিট মাছাজ কৰি দিব। এতিয়া মোৰ 1 মিনিট মুখখন মাছাজ কৰি হৈ গ'ল। মাছাজ কৰি হৈ যোৱাৰ পাছত এতিয়া মই মুখখন আৰু ধুই নিদিওঁ। এনেকৈ ৰাতি শুই থাকিম। আপোনালোকেও এনেকৈ ৰাতি শুই থাকিব, মুখখন আৰু ধুই নিদিব। আপোনালোকে নাৰিকল তেলৰ এই ৰিমেডিটো সদায় ৰাতি শোৱাৰ আগত লগাব। এনেকৈ অলপ দিন লগোৱাৰ পাছত দেখিব আপোনালোকৰ মুখৰ ক'লা দাগটো পাতল হ'বলৈ আৰম্ভ কৰিছে। নাৰিকল তেলৰ এই ৰিমেডিটো আপোনালোকে সদায় ৰাতি লগাব পাৰিব মুখত, কিন্তু সেই বিলাহী আৰু পিঠাগুড়িৰ যিটো স্কাৰ্ফ সেইটো আপোনালোকে সদায় ৰাতি নকৰিব। আপোনালোকে মুখখন ফেচ ৱাছ কৰাৰ পাছত নাৰিকল তেলৰ এই ৰিমেডিটো লগাব। আৰু বিলাহী পিঠাগুড়িৰ যিটো স্কাৰ্ফ আপোনালোকে 3 দিনৰ মূৰে মূৰে লগাব। এনেকৈ আপোনালোকে স্কিনৰ এই ৰুটিনটো ফ'ল' কৰিলে আপোনালোকৰ স্কিনৰ পৰা ক'লা ডাৰ্ক স্পট যোৱাবলৈ সহায় হ'ব আৰু লগতে আপোনালোকৰ স্কিনৰ গ্ল' বাঢ়িব, উজ্জ্বলতা বাঢ়িব, স্কিনখন টাইট হৈ থাকিব। নাৰিকল তেলৰ আজিৰ এই ৰিমেডিটো ইমানেই আছিলে। আপোনালোকে নিশ্চয় এই ৰিমেডিটো ভাল পাইছে। যদি ভাল পাইছে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ। আজিলৈ আহোঁ।